ছয়নং ডিমৰীয়া জিলা পৰিষদৰ মাননীয় সদস্য আমাৰ জ্যোৎস্না পাল জয়ত্ৰী পাল দাসক লৈ পেলাই আমি প্ৰচাৰ চলাই আছো। আমি ক্ষেত্ৰীৰ পৰা আৰম্ভ কৰি আজি টোপাতলিত আছো। আমি ৰাইজৰ পৰা বিপুল সমাদৰ পাইছো লাভ কৰিছো। তেওঁলোকে বহুতে এতিয়া যোৱাটো বছৰত আমাৰ বিজেপিসকলৰ যিটো মানে কুনীতি, যিবিলাক অপপ্ৰচাৰ বা অপকৰ্ম, তেওঁলোকৰ প্ৰতি মানুহে অতিষ্ঠ হৈছে আৰু আমাৰ কংগ্ৰেছৰ দলীয় প্ৰতি তেওঁলোকে আকৃষ্ট হৈছে আৰু এতিয়া হাতৰ ছবি ভোট দিয়াৰ কাৰণে বহুতে এতিয়া আগুৱাই আহিছে আৰু বহুতে বুজি পাইছে যে আচলতে কংগ্ৰেছৰ বিনে গতি নাই। গতিকে কংগ্ৰেছৰ হাতত ছবিত ভোট দিয়াৰ কাৰণে সকলোৱে একগোট হৈ আগুৱাই আহিছে। তাৰ কাৰণে আমি বহুত আনন্দিত হৈছো। আমি মানে ঘৰে ঘৰে গৈছো, চবে কৈছে আপোনালোক আহিবই নালাগে, আমি এনেও ভোটটো দিম। গতিকে আমি তাতকে আৰু আমি সাহস আৰু কি লাগে, এনেকৈ আমি প্ৰত্যেক গাঁৱতে সুধিছো, প্ৰত্যেক ঘৰতে। কিন্তু বিজেপি সকলে কিছুমান ঠাইত অপপ্ৰচাৰ কৰিছে যে যদি মহিলাসকলে ভোট নিদিয়ে, কিবা অৰুণোদয় আঁচনি ভোটটো নিদিয়ে, তেতিয়াহ'লে অৰুণোদয় আঁচনিটো তেওঁলোকে কাটি দিব বা বিজেপি বিলাকে কৈছে। আৰু কৈছে যে তেওঁলোকৰ ৰেচন কাৰ্ড বিলাক কাটি দিব। যিবিলাকে ভুৱা প্ৰচাৰ কৰিছিলে, ফৰ্ম ফিল আপ কৰিছিলে যোৱাটো সময়ত 2 মাহৰ আগত, তেওঁলোকৰ নামবিলাক তেওঁলোকে হলে কৰ্তন কৰিব। সেইটো এটা ভুৱা প্ৰচাৰ কৰিছে। আচলতে ভোট আদায় কৰাৰ কাৰণে তেওঁলোকে প্ৰচাৰ কৰিছে। সেইটো আচলতে সম্পূৰ্ণ মিছা। সেইটো কৰিব নোৱাৰিলে। আৰু অৰুণোদয় আঁচনিটো এতিয়া অৰুণোদয় হৈছে, সেই তেতিয়া কংগ্ৰেছৰ দিনত সেই বাইদেউ নব আঁচনি আছিলে আৰু বটল এটাই খালি মানে তেওঁলোকে লেবেলটো বেলেগ লগাইছে। তেওঁলোকে নোপোৱাবিলাককো দেখিছে, এতিয়া গাঁৱে গাঁৱে গৈ দেখিছো নোপোৱাবিলাককো তেওঁলোকে পোৱা কৰিছে। ধনী ধনী মানুহক অৰুণোদয় আঁচনি দিছে। যিসকল বিধৱা মহিলা আছে তেওঁলোকক এতিয়ালৈকে দিয়া নাই। যিসকলে পাবলগীয়া আছে তেওঁলোকক দিয়া নাই। মিতিৰ কুটুম্বসকলক দিছে, তেওঁলোকৰ বিজেপিৰ মিতিৰ কুটুম্বসকলক দিছে, ভাল ভাল মানুহক দিছে। কিন্তু দুখীয়া মানুহে এতিয়াও বঞ্চিত হৈ আছে। ঘৰবিলাকো জিঅ'টেক কৰিছে। ভাল মানুহৰ ঘৰত গৈ পেলাই দুখীয়া মানুহৰ ঘৰটো, তাৰমানে ধনী মানুহগৰাকীয়ে দুখীয়া মানুহৰ ঘৰত গৈ পেলাই জিঅ'টেক কৰি সেই ঘৰটো তেওঁলোকৰ হয় বুলি পেলাই দেখুৱাই পেলাই তেওঁলোকক ঘৰ দিছে। সেইটো এটা ডাঙৰ প্ৰচাৰ হয় নে নহয় বাৰু? তেওঁলোকে দুৰ্নীতি কৰিছে নাই? আচল দুখীয়াসকলে এতিয়াও তাহাঁতে ডিপ্ৰাইভ হৈ আছে। আমি বিচাৰো তাৰ কাৰণে উচিত তাহাঁতে সেইটো শাস্তি পাব লাগে। আৰু আগন্তুক নিৰ্বাচনত আমাৰ দলীয় প্ৰতিদ্বন্দ্বিতাৰ যিসকলে জয়ত্ৰী পাল বাইদেউ জয়যুক্ত হৈ আহি আমি ডিমৰীয়া অঞ্চলত আমি বহুত ভাল কাম কৰিম আৰু সমগ্ৰ অসমতে আমি কংগ্ৰেছ দলক আৰু ঘূৰাই আনিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। মানুহে বুজি পাইছে বিজেপিৰ দুকৰ্মবিলাক। গতিকে আৰু বেছি নকওঁ, এইখিনিয়ে ক'লো। মই 6 নং ZPCৰ পৰা DMৰ প্ৰাৰ্থী। মোৰ নাম শ্ৰী জয়ত্ৰী পাল দাস ৰয়। আৰু মই ওলাইছোঁ সকলো মানুহৰ মই এতিয়া টোপাতলিত আছোঁ। টোপাতলিৰ মানুহৰ ৰাইজৰ সঁহাৰি পাইছোঁ, বিপুল সঁহাৰি পাইছোঁ। আৰু মই যিহেতু এতিয়া প্ৰাৰ্থী, মই কাকো চুক্তিবদ্ধ নিদিওঁ। যদি মই উঠোঁ তেনেহ'লে মই ৰাইজৰ হকে মই কাম কৰি যাম। মোৰ দৃষ্টিভংগীত ধনী দুখীয়া বুলি নাই, সকলোকে সমান চকুৰে চাবলৈ মই বিচাৰিম। এইখিনিয়ে মই ক'লো। ৰাইজৰ আহ্বান জনাইছোঁ যে সকলোৱে যাতে হাতৰ ছবিত ভোট দি মোক জয়যুক্ত কৰে। এইখিনিয়ে সকলো ৰাইজৰ ওচৰত মোৰ অনুৰোধ গুহাৰি। বৰ্তমান যিখন চৰকাৰ আছে সেই চৰকাৰখনে কেৱল আঁচনি ৰাজনীতি কৰিছে বুলি কয়, আপুনি কি ভাবে? সেইটোতো সত্য কথা, চিৰসত্য কথা। কাৰণ আঁচনি কৰি গৈ আছে, কিন্তু সেই আনতাজে যিবিলাক ধৰকচোন এতিয়া ক'ব গ'লে যিবিলাক গোটক চবকে কৈছিল গোটক 10,000, কিন্তু এতিয়ালৈকে সেইখিনি পইচা এতিয়ালৈকে আমাৰ গোটৰ মাজত এতিয়ালৈকে পোৱা নাই। আৰু নতুন নতুন আঁচনি ওলাই আছে, কিন্তু কি আঁচনি ওলাই থাকিলেই নহ'ব, মানুহৰ মাজত প্ৰচাৰো দিবও লাগিব। মানুহখিনিয়ে অতিষ্ঠ হৈ সিহঁতেও এতিয়া মানে ৰাইজৰ সঁহাৰিত আমাৰ ফালে আহিছে। এইখিনিয়ে।